চলচ্চিত্ৰ গৃহত সগৌৰৱে মুক্তি লাভ কৰিব। ৰজনী বৰ্মনৰ পৰিচালনাৰে এখন আৰবি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ বিগ বাজেটৰ মুভি সেইখনে হ'ল অগ্নিবীৰ। লংকাকাণ্ডৰ অপাৰ সফলতাৰ পিছত এয়া তেখেতৰ আকৌ মানে বেক টু বেক তেখেতৰ এইখন ৮ নম্বৰখন ছবি হয়। সোণৰ খাৰু নালাগে মোক সকলোৱে জানে, এখন বিৰাট জনপ্ৰিয় চিনেমা। নীলকণ্ঠ এনেকুৱা ধৰণৰ চিনেমাৰ পৰা আহি তেখেতে একচনধৰ্মী চিনেমা আৰু সামাজিক দায়বদ্ধ থকা কাহিনী তেখেতে নিৰ্মাণ কৰিছে। কাহিনীত মৌলিকতা আছে আৰু গোটেইখিনি আছে, আচলতে পৰিয়ালৰ সকলোৰে উপভোগ্য এখন চিনেমা কৰিছে। অগ্নিবীৰত মই সংগীত কৰিছো, গোটেইকেইটা গান কৰিছো, লগতে বেকগ্ৰাউণ্ড স্ক'ৰ। অসমৰ সংগীত জগতত যাতে আকৌ এটা নতুন খলকনি সৃষ্টি কৰিব পাৰে তাকে চেষ্টা কৰিছো চিনেমাখনত। আইটেম চং আছে আৰু জুবিনদাৰ গীত আছে, নীল আকাশ পাপৰিৰ গীত আছে, নতুন প্ৰজন্মৰ কণ্ঠশিল্পীৰ গীত আছে আৰু সকলোখিনি যে বৰ্তমান সময়ত যেনেকুৱা ধৰণৰ সংগীত চলি আছে তেনেকুৱা ধৰণৰ সংগীতেই যদি বলিউডে কৰিব পাৰে, যদি চাউথে কৰিব পাৰে, আমি কিয় নোৱাৰো। আৰু মই সদায় নিজক চেলেঞ্জিং হিচাপে সেইটো লওঁ যে তেওঁলোকতকৈ আমি কোনো গুণে পিছপৰা নহয়। যদিও আমাৰ সকলো দিশৰ পৰা আমি মানে পিছপৰা বুলি আমি অনুভৱ কৰো বা আমাৰ তেনেকুৱা ধৰণৰ আমি টকা খৰচ কৰিব নোৱাৰো, ব্যয় কৰিব নোৱাৰো বা তেনেকুৱা ব্যয়বহুল আমাৰ কাৰিকৰী কৌশল নাই, কিন্তু তথাপিতো আমাৰ যিখিনি আছে সেইখিনিৰে আমি ভাল কাম এটা কৰিবলৈ চেষ্টা কৰো তেওঁলোকৰ লগত টক্কৰ দিবৰ কাৰণে। লংকাকাণ্ড চিনেমাখনত মই ভইচ ডিজাইন বেলেগ ধৰণৰ কৰিছিলো, বেকগ্ৰাউণ্ড স্ক'ৰ। এইখন চিনেমাটো অলপ বেলেগ কৰিবৰ কাৰণে চেষ্টা কৰিছো। আপোনালোকে দেখিছেই যে ট্ৰেইলাৰটোত অলপ বেলেগ হৈছে, সচৰাচৰ চলি থকা চিনেমাবিলাকতকে অলপ বেলেগ কৰিছো মিউজিক ট্ৰিটমেণ্টটো। আৰু আগলৈও চিনেমাখনৰ গোটেইখিনি কাম ভাল হ'ব। আৰু অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। ইতিমধ্যেই বিজুলী মাৰিলে বুকুত যিটো গীত ইতিমধ্যেই জনপ্ৰিয় হৈছে, ৰাইজে আদৰি লৈছে। কুসুম কৈলাশ আৰু হাৰদী বৰা মুম্বাইত থাকে, তেখেতে কণ্ঠদান কৰিছিল। আৰু ইয়াৰ পিছত আমি চিনেমাখন আজি ট্ৰেইলাৰ ৰিলিজ হ'ল, ইয়াৰ পিছত আৰু টিজাৰ ৰিলিজ হ'ব আৰু বিভিন্ন ধৰণৰ গান ৰিলিজ হ'ব। লাহে লাহে বেক টু বেক অসমৰ ৰাইজে পাই থাকিব। 10 অক্টোবৰলৈকে চিনেমাখন সকলোখিনি আহি থাকিব। আৰু 10 অক্টোবৰত অসমীয়া চিনেমা বিশেষ নাই, হিন্দীও ভাল চিনেমা নাই। মই আশা কৰো যে অসমৰ ৰাইজে এইবাৰ ৰজনী বৰ্মনক যাতে ন্যায় দিয়ে, কাৰণ কিয় তেখেতে এই চিনেমা উদ্যোগটোত বহুত কষ্ট কৰি তেওঁ কাম কৰি আছে, যাতে সকলোৱে আহে, সহায় কৰে আৰু চিনেমাখন চাই। এখন ভাল চিনেমা তেওঁ উপহাৰ দিছে যিহেতু, আৰু সকলোখিনি আছে। দেখিলে একচন আপোনালোকে দেখিছে, হেলিকপ্টাৰ ইউজ কৰা হৈছে আৰু গোটেইখিনি আছে এই চিনেমাখনত। ইয়াৰ পিছতো অসমৰ ৰাইজে মই বোধ কৰো আহিব আৰু আমাৰ উৎসাহিত কৰিব। ৰজনী বৰ্মন ডাঙৰীয়াৰ লগতে গোটেই শিল্পী কলা কৌশলী প্ৰায় 40 গৰাকী অসমৰ তাৰকা এইখন চিনেমাত আছে, নবীন প্ৰবীণ সকলো। আৰু মই আশা কৰো ৰাইজ আহিব, ৰাইজে সঁহাৰি দিব আৰু অসমৰ সংবাদ মাধ্যমক মই বহুত বহুত মোৰ ফালৰ পৰা মৰম আৰু শুভকামনা তথা ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই মৰিব নিবিচাৰো স্যাৰ, মই মৰিব নিবিচাৰো। পাৰিলে সেই টকাৰে মোৰ নিচিনা দেউতা এজন কিনিলো। ভাগৱত এইবিলাক থাকে। এতিয়া
ময়ে কিবা এটা কৰিব লাগিব তুমি ভালকৈ থাকিবা ভালকৈ নিজৰ যত্ন ল'বা প্ৰযোজক আছিল যিহেতু প্ৰথমে বাৰু ৰজনী বৰ্মনক লগতে তেখেতৰ আৰ্মি প্ৰডাকশ্যন যিটো আছে তেখেতৰ সকলো মই ধন্যবাদ জনাইছো অসমীয়া চিনেমা জগতত তেখেতসকলে ইমান দিনে ধৰি আছে আৰু সাহস আৰু এটা মানুহৰ যিটো গতিশীল এই গতিৰ প্ৰতি তেখেতসকলে এটা ধাউতি দি আছে বা কেনেকৈ ধৰি ৰাখিব লাগিব কষ্ট বহুত হয় অসমীয়া চিনেমাত যিসকল কলা কুশলী আছে তেখেতসকলক লৈ এই ডাইৰেক্টৰ বা আমাৰ যিবিলাক প্ৰডিউচাৰ তেখেতসকলে জানে কিমানখিনি অসুবিধা হয় কাৰণ আমাৰ অসমৰ চিনেমা হল যথেষ্ট কম সেই হিচাপে অডিয়েঞ্চো কম হয় আৰু তাৰ ওপৰত আমি এটা ভিত্তি কৰি চিনেমাবিলাক বনাব লগাৰ কাৰণে বাধ্য হওঁ যিয়ে নহওক আমাৰ চিনেমাখনো যেতিয়া বনাইছিলো এখন হৈ গ'ল ৰজনী বৰ্মনে এইখন চিনেমাৰ ক্ষেত্ৰত মই আগতে নাৰিকল ভাঙি খুবা উদ্বোধন কৰিব গৈছিলো এই গানটো প্ৰথম দিনে ৰিলিজ কৰিছিল তেতিয়া ওচৰত আছিল নাজানো তেতিয়া সেইদিনাখনো মই গৈছিলো আজি শুভ মুহূৰ্তত মই আজি ট্ৰেইলাৰ ৰিলিজ কৰি কেনে মই নিশ্চয় নিজৰ ক'ব লাগিব সৌভাগ্যৱান দ্বিতীয়তে অসমীয়া চিনেমাৰ খনৰ লগত এইখন অগ্নিবীৰৰ লগত তেখেতসকলৰ ইমানখিনি শিল্পী কলা কুশলী আমি চাহ দিয়া ল'ৰাজনকে লৈ আদি কৰি গোটেইখিনি মানুহকে ধন্যবাদ জনাইছো যে অসমীয়া কলা কৃষ্টিটো তেখেতসকলে সকলোৱে ঐক্যবদ্ধ হৈ ধৰি ৰাখিছে আৰু মই আশা কৰো এটাই আমাৰ যিসকল কলা কুশলী এইখন চিনেমাত জড়িত হৈ আছে তেখেতসকলে বহল ভিত্তিত প্ৰচাৰ কৰক আৰু যিসকল শিল্পী কলা কুশলী আৰু আমাৰ শিল্পীৰ লগত জড়িত হওক বা নহওক অসমীয়া সমাজ যিখন আমি অসমীয়া সমাজ হিচাপে গৌৰৱবোধ কৰো অসমীয়াতটো আমি গঢ় দিবৰ কাৰণে হলে আমাৰ নিজৰ সংস্কৃতি ধৰি ৰাখিব লাগিলে আমাৰ নিজৰ কলা কুশলী সকল বা শিল্পীসকলে যিখিনি সৃষ্টি কৰে সেই সৃষ্টিৰাজিখিনিক আগুৱাই লৈ গলেহে অসমৰ ৰাইজে প্ৰকৃত অৰ্থত অসমীয়াত্ব দেখাব পাৰিব আজি যিসকলে বনাইছে তেখেতসকলে কষ্ট কৰিছে কিহৰ কাৰণে কষ্ট কৰিছে অসমীয়া চিনেমাৰ পৰা প্ৰফিট নাহে কিন্তু কোনোবা এখন দুখন হয়তো আহে কিন্তু তাৰ পিছত সাহস ভাল পাওঁ নিজৰ জাতিটোক ভাল পায় নিজৰ সংস্কৃতিক ভাল পায় নিজৰ কৃষ্টিক ভাল পায় এই কলা কুশলী সকলে ধৰি ৰাখিছে তাৰ ধন্যবাদ সেইটো মই এটাই অনুৰোধ জনাম যে আপোনালোকৰ মিডিয়াৰ যিসকল আহিছে আপোনালোকে বহল ভিত্তিত প্ৰচাৰ কৰক আৰু যিসকল কলা কুশলী এই ছবিখনৰ বাহিৰত আছে তেখেতসকলক যি ফেচবুকত হয় ইনষ্টাগ্ৰামত হয় যি ধৰণেই হয় টুইটাৰ যোগে হওক যি য'তেই নহওক কিয় তেখেতসকলে সকলোৱে যাতে প্ৰচাৰ বহল ভিত্তিত কৰি অসমীয়া সমাজৰ মাজত আমাৰ এই অসমীয়া ইণ্ডাষ্ট্ৰিটো চলচ্চিত্ৰ ইণ্ডাষ্ট্ৰিটো তেখেতসকলে আৰু আগুৱাই লৈ যাওক সকলোৱে আৰু মই আশা কৰিছো এখন খুব ভাল চিনেমা হ'ব একচন ধৰ্মী মই ট্ৰেইলাৰটোতে গম পাইছো হিন্দী চিনেমাক টক্কৰ দিয়াই নহয় সমপৰ্যায়ৰ বুলি মই ক'ব লাগিব যিখিনি দেখা পালো নিশ্চয় এইটো শলাগ ল'বলগীয়া ইয়াত ডাইৰেক্টৰৰ সম্পূৰ্ণ ইয়াত ৰোল থাকে গতিকে তেখেতৰ সুযোগ্য ডাইৰেক্টৰ ধন্যবাদ জনাইছো গগন ডাঙৰীয়াক ধন্যবাদ